নমস্কাৰ সকলোকে ৰিষ্টাৰ্ট চেক চেনেললৈ পুনৰবাৰ তোমালোকক স্বাগতম জনাইছোঁ আৰু তোমালোকে ইতিমধ্যে গম পাইছা যে সেবাই যিখন চেম্পল পেপাৰ ছ'চিয়েল ছায়েন্সৰ বাবে প্ৰেৰণ কৰিছে তাৰ আমি চেপ্টাৰ ৱাইজকৈ যিখিনি চেম্পল পেপাৰৰ কুৱেশ্যন আছে আমি ডিছকাছ কৰি গৈ আছোঁ বা সলিউশ্যন কৰি গৈ আছোঁ। গতিকে আজি আমি চেপ্টাৰ 2 হিষ্ট্ৰী চেপ্টাৰ 2 আমি আজি আলোচনা কৰিম আৰু চেপ্টাৰ 2 তোমালোকে গম পাই ৰাইজ অফ গান্ধী এণ্ড দ্য ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ অসমীয়াত তোমালোকৰ আছে যে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এই চেপ্টাৰটোৰ চেম্পল পেপাৰতনো কি কি কুৱেশ্যন আছে, কেনেধৰণৰ কুৱেশ্যন আছে, কি কি পেটাৰ্ণৰ কুৱেশ্যন আছে সেইখিনি আমি আজি ডিছকাছ কৰিম। গতিকে আহা পলম নকৰি আমি কুৱেশ্যন নম্বৰ 1লৈ যাওঁ আৰু আজি তোমালোকে কুৱেশ্যনখিনি ডাইৰেক্ট চাই যাবা, কোনো ধৰণৰ আজি মাৰ্কিং কৰা নাই, বুজি পাইছা? এটা টেকনিকেল ইছ্যুৰ কাৰণে তোমালোকৰ কুৱেশ্যনখিনিত মাৰ্ক কৰি দিয়া নাই, গতিকে তোমালোকে চাই যাবা ধুনীয়াকৈ, তেতিয়াই বুজি পাই যাবা যে কোনটো কুৱেশ্যন ডিছকাছ কৰি থকা হৈছে। গতিকে প্ৰথম কুৱেশ্যনটোৱে আহিছে হুইচ অফ দ্য ফলোয়িং ইজ এন এছেঞ্চিয়েল কম্পনেণ্ট অফ সত্যাগ্ৰহ। গতিকে তলৰ কোনটো সত্যাগ্ৰহৰ এটা গুৰুত্বপূৰ্ণ উপাদান বুলি সুধিছে, কম্পনেণ্ট। গতিকে অপৰিহাৰ্য অংগ, কম্পনেণ্ট তোমালোকে উপাদান বা অংগ ভাবিব পাৰা। গতিকে যিয়ে নকওক, ইয়াত আছে যে নন ভায়লেঞ্চ অৰ্থাৎ অহিংসা, তাৰপাছত বিটো আছে ট্ৰুথ আৰু চিটো আছে পেনান্স বুলি আছে, এইটো তপস্যা হয়, আৰু ডিটো অল অফ দ্য এবভ, ওপৰৰ আটাইকেইটা। এতিয়া ইয়াত দুটা এছপেক্ট আছে এই আনচাৰটো কৰাৰ ক্ষেত্ৰত। প্ৰথম কথাটো হ'ল যে তোমালোকৰ যদি কুৱেশ্যন MCQত অল অফ দ্য এবভ বুলি এটা পইণ্ট আহে, এটা অপশ্যন আহে, তেনেহ'লে 95% চান্স থাকে যে অল অফ দ্য এবভটোৱে হয়। কিন্তু তোমালোকে বিচাৰ বিবেচনা নকৰাকৈ সেই অপশ্যনটো দি দিলে নহ'ব। গতিকে আমি চাম চোৱা, সত্যাগ্ৰহৰ এটা অপৰিহাৰ্য অংগ আছিল অহিংসা, সেইটো শুদ্ধ। সত্যাগ্ৰহৰ এটা অপৰিহাৰ্য অংগ আছিল সত্য, অৰ্থাৎ সত্যাগ্ৰহতে সত্য শব্দটো সোমাই আছে যিহেতু, গতিকে এটা অপৰিহাৰ্য অংগ সত্য হ'ব। গতিকে দুটা যেতিয়া শুদ্ধ হৈ যায় তেতিয়া অল অফ দ্য এবভেই হ'ব, কাৰণ এটা অপশ্যনটো আমি দিব নোৱাৰোঁ, দুটাটো দিব নোৱাৰোঁ, গতিকে অল অফ দ্য এবভেই হ'ব। আৰু যিটো পেনান্স বুলি কৈছে, এই কথাটো কি হৈছে, তপস্যা। এতিয়া যদি তোমালোকে ট্ৰেন্সলেটৰটো মাৰি চোৱা তপস্যা বুলি ওলাব, কিন্তু ইয়াৰ মূল কথাটো হৈছে যে তোমালোকৰ কিতাপত আছে সত্যাগ্ৰহৰ তাৎপৰ্য হ'ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা। গতিকে নেৰানেপেৰা, তপস্যাটো কেনেকুৱা, এটা নেৰানেপেৰা প্ৰক্ৰিয়া, গতিকে পেনান্সটো সেই নেৰানেপেৰা প্ৰক্ৰিয়াটোক বুজাইছে। গতিকে ইয়াৰ ৰাইট আনচাৰ অল অফ দ্য এবভ, অপশ্যন ডি। কুৱেশ্যন নম্বৰ 2 টু চোৱা, ইন প্ৰটেষ্ট অফ হুইচ অফ দ্য ফলোয়িং ইভেণ্ট ৰবীন্দ্ৰনাথ টেগৰ ৰিনাউন্স হিজ নাইটহুড। গতিকে কোনটো ঘটনাৰ প্ৰটেষ্ট কৰি, কোনটো ঘটনাৰ প্ৰতিবাদ বা বিৰোধিতা কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ যিটো নাইটহুড উপাধি আছিল, নাইটহুড উপাধিটো ঘূৰাই দিছিল। গতিকে এই কথাটো তোমালোকে যদি বা পৰিত্যাগ কৰিছিল, এই কথাটো যদি তোমালোকে চাবলৈ হয়, নাইটহুড উপাধিটো আচলতে গোপাল কৃষ্ণ গোখলেহে ব্ৰিটিছ চৰকাৰক স্বদেশী আন্দোলনৰ সময়ত ঘূৰাই দিছিল। তোমালোকৰ ছেকেণ্ড চেপ্টাৰটোত ৰবীন্দ্ৰনাথ ঠাকুৰে ঘূৰাই দিয়া উপাধিটো আছিল নাইট, খালি ইয়াত নাইটহুড বুলি আহিছে। যি কি নহওক, আমি এইটো জানো যে ৰবীন্দ্ৰনাথ ঠাকুৰে জালিৱানৱালাবাগৰ যিটো হত্যাকাণ্ড বা জালিৱানৱালাবাগৰ যিটো ঘটনা আছিল, সেই ঘটনাটোক প্ৰটেষ্ট কৰি, সেই ঘটনাটোক বিৰোধিতা কৰি তেখেতৰ যিটো নাইটহুড উপাধি, সেই উপাধিটো পৰিত্যাগ কৰিছিল। গতিকে কুৱেশ্যন নম্বৰ 2 অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 3টো আছে কনচিডাৰ দ্য ফলোয়িং ইভেণ্টছ। গতিকে ইয়াত ইভেণ্টছ কেইটামান দি দিছে, কি দিছে, খেৰা সত্যাগ্ৰহ, ৰাওলাট সত্যাগ্ৰহ, খিলাফত মুভমেণ্ট এণ্ড জালিৱানৱালাবাগ হত্যাকাণ্ড। গতিকে কি হৈছে চোৱা, ইয়াত তোমালোকে এটা ক্ৰন'লজিকেল অৰ্ডাৰত তাক এটা অৰ্ডাৰতে আনিব লাগে। এতিয়া চোৱা, খেৰা সত্যাগ্ৰহ যদি তোমালোকে চোৱা, কিতাপত দিয়া মতে 1917-18 চনৰ ভিতৰত খেৰা সত্যাগ্ৰহটো হৈছে। বিহাৰৰ চম্পাৰণ আৰু খেৰা আৰু আহমেদাবাদৰ তিনিটা ঘটনা কিমান চনৰ ভিতৰত হৈছিলে, 1917-18 চনৰ। গতিকে খেৰাৰ বিবাদটো 1917-18 চনৰ ভিতৰত হৈছিলে। ৰাওলাট সত্যাগ্ৰহটো চোৱাত, যেতিয়া ৰাওলাট সত্যাগ্ৰহ অৰ্থাৎ ৰাওলাট আইনৰ প্ৰতিবাদত যিটো সত্যাগ্ৰহ হৈছিল, এইটো 1919 চনত হৈছিল আৰু আৰম্ভ হৈছিল 1919 চনৰ 6 এপ্ৰিলত। খিলাফত মুভমেণ্টটো যদি চোৱা, খিলাফত মুভমেণ্টটোৰ আগত যদি আমি জালিৱানৱালাবাগৰ হত্যাকাণ্ডটো চাওঁ, তেতিয়া জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ আৰম্ভণি হৈছিল, অৰ্থাৎ জালিৱানৱালাবাগৰ হত্যাকাণ্ড হৈছিল 1919 চনৰ 13 এপ্ৰিল তাৰিখে। গতিকে আমি গম পাম খেৰা সত্যাগ্ৰহটো প্ৰথমে হ'ব, তাৰপাছত ৰাওলাট সত্যাগ্ৰহ, তাৰপাছত জালিৱানৱালাবাগৰ হত্যাকাণ্ড আৰু শেষত খিলাফত আন্দোলন। তোমালোকৰ কিতাপতো এনেকৈ এটা ক্ৰন'লজিকেল অৰ্ডাৰতে আছে কথাখিনি, পেৰেগ্ৰাফছকৈ এটা ধুনীয়াকৈ তোমালোকক দি দিছে, টপিক ৱাইজ এনেকৈ ক্ৰন'লজিকেল অৰ্ডাৰতে দিছে। গতিকে ৰাইট আনচাৰটো হ'ব 1, 2, 4, 3। গতিকে ৰাইট আনচাৰ হ'ব কুৱেশ্যন নম্বৰ 3 অপশ্যন এইটো কি হ'ব, 4। অ'কে, অপশ্যন 4টো হ'ব। 4টো দিছে, কুৱেশ্যন নম্বৰ 4টো দিছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ পজিটিভ এছপেক্ট অফ দ্য নন কৰ্পৰেশ্যন মুভমেণ্ট। গতিকে কোনটো এটা ইতিবাচক দিশ নহয় বুলি কৈছে, অসহযোগ আন্দোলনৰ তলৰ কোনটো এটা ইতিবাচক দিশ নহয়। প্ৰমোশ্যন অফ হিন্দু মুছলিম ইউনিটি, যিটো তোমালোকৰ হিন্দু আৰু মুছলিমৰ যিটো
একতাৰ ভাৱ আহিছিল সেইটো অকণমান বাঢ়িছিল, একতাৰ ভাৱটো বাঢ়িছিল। গতিকে এইটো এটা পজিটিভ এছপেক্টেই হয়, ইতিবাচক এটা দিশেই হয়, কাৰণ ধৰ্মৰ নামত যেতিয়া উচ্চ নিচ নাথাকি এটা ঐক্য সাধন হয়, সেইটো এটা পজিটিভ এছপেক্ট হয়। ৰিভাইভেল অফ হেণ্ড স্পাইনিং এণ্ড ৱেভিং, গতিকে বোৱা কটা শিল্প বা হাতেৰে সূতা কটা এইবোৰৰ উন্নতি হৈছিল। গতিকে এইটো এটা ইতিবাচক কথা, কাৰণ আমাৰ স্বদেশী বস্তুৰ সমাদৰ বাঢ়িছিল। তাৰপিছত বয়কট অফ লেজিছলেচাৰ্ছ, বিধানমণ্ডলৰ বৰ্জন, আৰু অপশ্যন ডিটো দিছে ৰিম'ভেল অফ আনটাচেবিলিটি, অস্পৃশ্য দূৰীকৰণৰ প্ৰচেষ্টা। গতিকে তোমালোকৰ কি হ'ব যে বিধানমণ্ডল বৰ্জন যিটো কাৰ্য আছিল সেইটো এটা পজিটিভ এছপেক্ট বুলি আমি ক'ব নোৱাৰোঁ। গতিকে কুৱেশ্যন নম্বৰ 4ৰ অপশ্যন চিটো ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য চৌৰি চৌৰা ইনচিডেণ্ট আৰ কাৰেক্ট। চৌৰি চৌৰা যিটো ঘটনা সংঘটিত হৈছিল সেই ঘটনাটোৰ ওপৰত কোনকেইটা কাৰেক্ট বুলি সুধিছে। অপশ্যন এত আছে গান্ধী ছাছপেণ্ড দ্য নন কৰ্পৰেশ্যন মুভমেণ্ট, গতিকে গান্ধীজীয়ে অসহযোগ আন্দোলন স্থগিত ৰাখিছিল বুলি কৈছে, এইটো হয়। অপশ্যন বিত আছে গান্ধী ৰিয়েলাইজ ডেট পিপুল নিড ট্ৰেইনিং ইন ডিচিপ্লিন এণ্ড ৰেষ্ট্ৰেইণ্ট, গতিকে গান্ধীজীয়ে চৌৰি চৌৰা ঘটনাৰ পিছত উপলব্ধি কৰিছিল যে মানুহখিনিৰ কি দৰকাৰ, প্ৰশিক্ষণৰ দৰকাৰ, এটা নিয়মানুৱৰ্তিতা আৰু সংযমৰ দৰকাৰ। তাৰপাছত অপশ্যন চিত আছে যে অল দ্য কংগ্ৰেছ লিডাৰ ছাপৰ্টেড দ্য ছাছপেনশ্যন, সকলো নেতাই বাৰু চৌৰি চৌৰা ঘটনাটোক বা এই চৌৰি চৌৰা ঘটনাটোক নহয়, অসহযোগ আন্দোলনক স্থগিত ৰখাক সকলোৱে জানো সমৰ্থন কৰিছিল? নকৰিছিল। বহুখিনি নেতাই আকৌ কৈছিল যে গান্ধীজীয়ে এই যে স্থগিত ৰাখিছিল এই কথাটো কিন্তু ভাল পোৱা নাছিল। বহুখিনি নেতাই কি কৰিছিল? বহুখিনি নেতাই এইটো কাম কৰিছিল যে আকৌ এটা সাধাৰণ হিংসাত্মক ঘটনাৰ বাবে আন্দোলন বন্ধ কৰি দিয়াটো ভাল পোৱা নাছিল। আৰু অপশ্যন ডিটো আছে গান্ধী ইনষ্টিগেটেড দ্য চৌৰি চৌৰা ভায়োলেন্স, কেতিয়াও গান্ধীজীয়ে উচতনি বা উচতাই দিয়া নাছিল সেই মানুহখিনিক যে চৌৰি চৌৰা ভায়োলেন্সৰ নিচিনা এটা হিংসাত্মক কাৰ্যত লিপ্ত হওক। গতিকে অপশ্যন এ আৰু বি শুদ্ধ, তেওঁ স্থগিত ৰাখিছিল আৰু লগতে তেওঁ উপলব্ধি কৰিছিল যে মানুহক সংযমৰ দৰকাৰ। গতিকে কুৱেশ্যন নম্বৰ 5ৰ অপশ্যন 1 ইজ দ্য আই বুলি যিটো আছে, অপশ্যন আই ইজ দ্য কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 6 আছে হুইচ অফ দ্য ফলোয়িং ৱাজ এষ্টাব্লিছ বাই গান্ধী। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আমি জানো এলেন অক্টেভিয়াম হিউম বুলি এজনৰ মানে প্ৰচেষ্টাত গঢ় লৈ উঠিছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 1885ত। নাটাল ইণ্ডিয়ান কংগ্ৰেছটোৱে হয়, গান্ধীজীয়ে নাটাল ইণ্ডিয়ান কংগ্ৰেছটো স্থাপন কৰিছিল, আৰু ডন ছ'চাইটিটো জানাই সতীশ চন্দ্ৰ মুখাৰ্জীয়ে এইটো ফৰ্ম কৰিছিল। গতিকে কুৱেশ্যন নম্বৰ 6ৰ অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 7 দিছে হু ৱাজ দ্য এডিটৰ অফ দ্য নিউজ পেপাৰ ইণ্ডিয়ান অপিনিয়ন, গতিকে ইণ্ডিয়ান অপিনিয়নৰ সম্পাদক কোন আছিল? গান্ধীজীয়ে আছিল, মহাত্মা গান্ধী। আৰু হোৱাট ৱাজ দ্য এম অফ দ্য পেপাৰ? এই পেপাৰখনৰ এটাই লক্ষ্য আছিল যে ভাৰতীয়সকলক ৰাজনৈতিক আৰু সামাজিকভাৱে শিক্ষিত আৰু সচেতন কৰি তোলা। কুৱেশ্যন নম্বৰ 8 আছে ডিফাইন দ্য টাৰ্ম সত্যাগ্ৰহ। সত্যাগ্ৰহৰ যিটো টাৰ্ম আছে সেইখিনি তোমালোকে বুজি পোৱাই যে সত্যাগ্ৰহ দুটা, সত্য আৰু আগ্ৰহ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অৰ্থ সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। এইখিনি লিখিব লাগিব আৰু সত্যাগ্ৰহৰ তাৎপৰ্যটোও লিখি দিবা, বুজি পাইছা? আৰু গান্ধীজীৰ মতে সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ বা প্ৰায়শ্চিত্তকৰণ প্ৰক্ৰিয়া। তাৰপাছত কুৱেশ্যন নম্বৰ 9টো দিছে হোৱাট ডিড দ্য ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স 1931 ফেইল। দ্বিতীয় ঘূৰণীয়া মেজমেল 1931খন কিয় বিফল হৈছিল বুলি সুধিছে। গতিকে এইখন বিফল এইটো কাৰণে হৈছিল, সম্প্ৰদায়ৰ নামত আসন সংৰক্ষণ অৰ্থাৎ ৰিজাৰ্ভেশ্যনৰ নামত কোনো সিদ্ধান্ত ল'ব পৰা নাছিল তেওঁলোকে। সংযুক্ত অথবা পৃথক নিৰ্বাচন মণ্ডল তৈয়াৰ কৰা অথবা যিখিনি ৰিজাৰ্ভেশ্যন আছিল সম্প্ৰদায়ৰ নামত আসন সংৰক্ষণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মেজমেলখনে একো গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হ'ব পৰা নাছিল, সেয়েহে এইখন ফেইল হৈছিল। আৰু গান্ধীজীও যিহেতু গান্ধীজীয়ে প্ৰতিনিধি আছিল আমাৰ কংগ্ৰেছৰ পৰা, গতিকে গান্ধীজীও বিফল মনে তেওঁ গান্ধীজীও ঘূৰি আহিব লগা হৈছিল ভাৰতবৰ্ষলৈ। এতিয়া তোমালোকৰ কুৱেশ্যন নম্বৰ 10টো কি আছে চোৱা। কুৱেশ্যন নম্বৰ 10টো আছে যে এখন ফটো দিছে। এতিয়া তোমালোকে ফটোৰ পৰা এই পেটাৰ্ণটো বুজিব পাৰিবা যে ফটো আমাক কিয় দিছে, কাৰণ আমি ফটোৰ পৰাও আমাৰ কিছুমান কুৱেশ্যন ইনক্ৰিজ হ'ব বা কুৱেশ্যন আমাৰ আহিব পাৰে, বুজি পাইছা? গতিকে ফটোৰ পৰা কুৱেশ্যন আহিলে আমি কি কৰিম? ইয়াত দিছে চাইমন গো বেক, ফটোখনত দিছে চাইমন গো বেক। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো দিছে হোৱাট ৱাজ দ্য ৰিজন বিহাইণ্ড দ্য প্ৰচেছন শ্ব'ন ইন দ্য এবভ পিকচাৰ। গতিকে ইয়াৰ কাৰণটো কি আছিল? প্ৰচেছনৰ যিটো ফটোখনত দেখুৱাইছে ইয়াৰ কাৰণটো আছিল যে চাইমন কমিশ্যনত এজনো ভাৰতীয় সদস্য নোহোৱাৰ প্ৰতিবাদত কংগ্ৰেছে আয়োগখনক বৰ্জন কৰি এই প্ৰতিবাদটো সাব্যস্ত কৰিছে। আৰু যিটো কুৱেশ্যন নম্বৰ 2 আছে হোৱাই ডিড চাইমন কাম টু ইণ্ডিয়া, চাইমন কিয় আহিছিল? গতিকে 1919 চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন হোৱাৰ 10 বছৰ পিছত আইনখনৰ কাৰ্যকাৰিতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ চাইমন কমিশ্যন ভাৰতবৰ্ষলৈ আহিছিল।
ছাৰজন চাইমনৰ নেতৃত্বত, সেইকাৰণে ইয়াক চাইমন কমিশ্যন বুলি কোৱা হৈছিল, বা চেটকাইসকলৰ কমিশ্যন, হয়নে? ইয়াত ভাৰতীয় মানুহ নাছিল, অকল ইউৰোপৰ মানুহ আছিল, ইংলেণ্ডৰ মানুহ আছিল, বগা মানুহখিনি, ককেশীয় মানুহখিনি অৰ্থাৎ। এতিয়া কুৱেশ্যন নম্বৰ 11টো আছে, গান্ধীজ এক্টিভিটিজ ইন চাউথ আফ্ৰিকা ট্ৰেন্সফৰ্ম হিম ইনটু এ মেচিয়ৰ এণ্ড আইডিয়েলিষ্ট লিডাৰ, হোৱাট ৱেৰ দ'জ এক্টিভিটিজ। গতিকে গান্ধীৰ কিছুমান কৰ্মৰাজিয়ে চাউথ আফ্ৰিকাত কিছুমান কৰ্মৰাজিয়ে গান্ধীজীক এজন মানে আইডিয়েলিষ্ট বা মেচিয়ৰ পাৰ্চন বা মেচিয়ৰ লিডাৰ কৰি তুলিছিল। সেই এক্টিভিটিজবোৰ কি কি আছিলে, সেই এক্টিভিটিজবোৰ কি কি আছিলে তোমালোকে সেইখিনি লিখিব পাৰিবা। তোমালোকৰ যি ফাৰ্ষ্ট পেজ আছে মহাত্মা গান্ধীৰ উত্থান, এইখিনি যদি ধুনীয়াকৈ পঢ়িব পাৰা তেনেহ'লে 5 নম্বৰ কুৱেশ্যন আনচাৰ এটা ধুনীয়াকৈ ওলাই আহিব। গতিকে এই কুৱেশ্যনটো তোমালোকে মোক হোৱাটছআপতো প্ৰেৰণ কৰিব পৰা লিখি কুৱেশ্যন আনচাৰটো, বা আমি নেক্সট ক্লাছত বা মই আমাৰ গ্ৰুপত হ'লেও আলোচনা কৰি দিম। কিন্তু তোমালোকলৈ এইটো মই অৱকাশ এটা থৈছোঁ যে এক্টিভিটিজখিনি কি, সেইটো মহাত্মা গান্ধীৰ উত্থান এই টপিকখন পঢ়িবা, এই পেৰেগ্ৰাফকেইটা পঢ়ি পেলাই উলিয়াবলৈ চেষ্টা কৰিবা। গতিকে হিষ্ট্ৰী যিটো চেপ্টাৰ 2 চেম্পল পেপাৰ চলিউশ্যন আছিল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আমাৰ ইতিমধ্যে ডিছকাশ্যন কমপ্লিট হৈছে। আমি চেপ্টাৰ 3 নহ'লে বা ভূগোল বা পলিটিকেল চায়েন্সৰ ফাৰ্ষ্ট চেপ্টাৰ আমি ষ্টাৰ্ট কৰিম চেম্পল পেপাৰ চলিউশ্যনৰ কাৰণে। ধন্যবাদ।